রূপ দেখি মথুরার দরিত বোধ করিলন তো তৈতে কুব মল্লবোধ কংস কুমারিলা দেব দৈব কি নন্দন পিতৃর মাতির পাশে সুরিলা বন্ধন পহিবাক লাগি গইলা প্রভু সাহত্র সান্দীপনি গুরু পহাইলম তবে শাস্ত্র মরা পোক গুরু কদ ক্ষীণাওয়া করিলন তো কৃষ্ণে অস্ত মহিষী কবি রাম নর কুমারী রূপে গুণে মহাধন্য পাইলা প্রভু সুর হাজার আৰু কন্যা রাম রাম সবাহনতে দশ দশ তনয় ভৈলা জাত বলে বীর্যে ধৈর্যে হবে জগতে প্রখ্যাত। গুৰুসকল, সন্মানীয় মাতৃসকল, আজি যমুনাৰ তীৰত ভগৱন্ত প্ৰভুৰ বৈকুণ্ঠলৈ যোৱাৰ পাছত বিদুৰ আৰু উদ্ধৱৰ বৰ্তমান কথোপকথন চলি আছে আৰু তেওঁলোকৰ ভগৱন্ত প্ৰভুৰ যি দৈবিক গুণসম্পন্ন লীলা, এই লীলাসমূহ তেওঁলোকে খৰণ কৰি আছে। যে এতিয়া পদত লিখিছে কংসক মাৰিবৰ কাৰণে দৈৱকী নন্দন ভগৱন্ত পুৰুষ ঈশ্বৰে পূৰ্বজন্মৰ কংস আছিল কালনেমী নামেৰে এটা অসুৰ। এই যেতিয়া কালনেমীক বধ কৰিছিল তেতিয়া কালনেমীয়ে কৈছিল, প্ৰভু আজি যে মোক যি নিমিত্তে তুমি বধ কৰিলা, ইয়াৰ পিছৰ জন্মত তোমাক যেন মই আৰু যেন মহাশত্ৰুতা হিচাপে স্বীকাৰ কৰিব পাৰোঁ, এই ব্যৱস্থা মোক বৰ দিয়ক। সেইকাৰণে সেই কালনেমী আহি পিছৰ জন্মত নিজে ভগৱন্ত প্ৰভুৰ মোমায়েক হিচাপে ইমান তেওঁৰ নিজৰ পিতৃ মাতৃহালকো ইমান কষ্ট দি যান্ত্ৰণা দি ভগৱন্ত প্ৰভুৰ হাতত নিধন হৈছে। তাৰ কাৰণে কংস হৈছে আমাৰ মনৰ আসুৰিক বৃত্তি, যে এই আসুৰিক বৃত্তি নিধন কৰিব লগা হ'লে যে শাস্ত্ৰ পঢ়িবাক লাগে জ্ঞানৰ নিমিত্তে, শাস্ত্ৰ অধ্যয়ন কৰিলে মানুহৰ জ্ঞান হয়। জ্ঞান হৈছে দুটা, এটা হ'ল শাস্ত্ৰ জ্ঞান আৰু এটা হৈছে গুৰু জ্ঞান। গুৰু জ্ঞান যাৰ গাত থাকে তেওঁ যুদ্ধ ক্ষেত্ৰত পৰাস্ত হ'ব নালাগে। এতিয়া সন্ন্যাসী হ'বৰ কাৰণে দুটা গঁৰালৰ প্ৰয়োজন নাই, একেটা গঁৰালতেই থকা।
কিন্তু সন্ন্যাসী হ'ব লাগিব। কথাটো বুজিছেনে নাই নাজানো। একেটা গঁৰালতে থাকক। ভাগৱতীয়ে কৈছে ৩০ সম্মুখৰ মাজত একেলগে থাকি যি ব্ৰহ্মক ৰক্ষা কৰিছে সেইজনেই কৃষ্ণ। তাৰ কাৰণে আই আৰু পুৰুষ একেলগেই থকা, কিন্তু কামৰ দৌৰাত্মক গতি শক্তিটো সাপ ধৰাৰ আগতেই যিসকলে মন্ত্ৰ শিকি থৈছে সাপে খুটিয়াই তাক কেতিয়াও মাৰিব নোৱাৰে। যদি মন্ত্ৰ শিকি থোৱা নাই বৃদ্ধকালতো তেওঁৰ খেতিডৰাত গণ্ডগোল আহিব। সেইকাৰণে ইয়াত বৰ সুন্দৰকৈ লিখিছে, পিতৃ মাতৃৰ পাছে চেদিলা বন্ধন, যে ভগৱন্ত প্ৰভুৰ পিতৃ মাতৃ সুত প্ৰজাপতি, পিঞ্চি সুত প্ৰজাপতি এটা কল্পত ভগৱন্ত প্ৰভুক ইমান তপস্যা কৰিছে, 1000 বছৰ তপস্যাৰ অন্তত দশম স্কন্ধত বৰ সুন্দৰকৈ আছে। তেতিয়া ভগৱন্ত প্ৰভু সন্তোষ হৈ তেওঁলোকৰ আগত দেখা দিলে, কি নিমিত্তে তোমালোকে তপস্যা কৰিছা? তেওঁলোকৰ বহু বছৰ সন্তান নাই, বোলে এই জন্মত তোমাৰ দৰে এটা সন্তান যেন মই লাভ কৰিব পাৰোঁ। পিঞ্চিয়ে কৈছিল মাকে, বোলে এই জন্ম নোৱাৰিবা, মই দাপৰত তোমাৰ গৰ্ভত গৈ স্থিতি লাভ কৰিম। আৰু সেই পিঞ্চি আহি দৈৱকী আৰু সুত প্ৰজাপতি হৈছিল বসুদেৱ। তেওঁলোকে এনেধৰণে ভক্তি কৰিলে, যি ভক্তি তেওঁলোকৰ নেতৃত্বত থকা কৃষ্ণৰ সমস্ত জগতৰ কল্যাণ ব্যৱস্থা কৰিলে। তাকে আজি ইয়াত ভগৱন্ত প্ৰভুৱে বিদুৰে উদ্ধৱক কৈছে যে পঢ়িবাক লাগি প্ৰভু হৈয়া ছাত্ৰ, জগতৰ ঈশ্বৰ জনেও কাৰোবাৰ ছাত্ৰ স্বীকাৰ কৰিছে। সান্দীপনি মুনিৰ গুৰুৰ গৃহত পঢ়াই যেন্ত সৰ্বশাস্ত্ৰ, যে ভগৱন্ত প্ৰভুৱে নাজানা কথা একোৱেই নাই, তথাপিতো তেওঁ গুৰু শিক্ষিত, গুৰুৰ ওচৰত শৰণ লৈছে। সেইকাৰণে গুৰুসকল আমাৰো কেইবাটা স্কেল, এটা হ'ল স্থূল, প্ৰৱৰ্তক, সাধক আৰু সিদ্ধি। এই 4খন দিশ আমাৰ ধৰ্মীয় দিশ। এই 4খন দিশৰ অতিক্ৰম কৰাজনক সাধক বুলি সিদ্ধান্ত দিছে। সেইকাৰণে পাৰিলে আমি স্থূল দেশত থাকি সন্ন্যাসৰ কথা যদি ভাবি থাকোঁ তেতিয়াহ'লে লাভ নহ'ব। সেইকাৰণে যি দেশৰ যিগৰাকী পথিক, সেই পথিকগৰাকীয়ে কৰ্ম কৰিলে এদিন সেই জেগালৈ উপস্থিত হ'ব পৰা যাবগৈ। গোবিন্দ দন্ত বক্ৰ দিবিদশ বৰজৰাখন্ধ অখাল বশিশু পাল পন্দ করুছে দিকন্ধ পাশে 500 পাণ্ডৱৰ হাতে যুদ্ধ জিনি মৰাইলন্ত গয়া অৱস্থা দশম খহিনী পৰীক্ষিত নামে পাণ্ডু বংশৰ সন্ততি উত্তৰা নাৰীৰ গৰ্ভে ভৈলা উৎপত্তি শৰীৰক দহিলেতো নিৰ ব্ৰহ্মশৰে ধৰি গদা গৰ্ভত ৰাখিলা দামোদৰে মাধৱৰ মহা অনুগ্ৰহ পাছে পাই ভুঞ্জিলন্ত ৰাজ্য যুধিষ্ঠিৰ মহাৰাই ৰাম যাদৱ বংশৰ পাছে বহায় উৎসৱ ৰাতি
দিনে দ্বাৰকাতই আচন্ত মাধৱ। তাৰ কাৰণে গুৰুসকল, এজন দুষ্ট মানুহৰ যদি সংগ আপুনি সদায় গ্ৰহণ কৰে, তেতিয়াহ'লে সেই দুষ্ট মানুহজনৰ ক্ৰিয়াই, যদি এইজন মানুহ সৎ নহয়, কৃষ্ণ কথা কৈ থকা ব্যক্তিজনৰ যি এঙাৰ গেছ, এই গেছটো ওলাই গৈ আপোনাৰ হৃদয়ত ক্ৰিয়া কৰি আছে। এতিয়া এই মানুহজন যদি শুদ্ধ আৰু উদাৰচিত নহয়, এই কৈ থকা কথাখিনি আপোনাৰ হৃদয়ত ক্ৰিয়া কৰাব নোৱাৰে। তাৰ কাৰণে আমি সমাজ সংস্কাৰ কৰিব নোৱাৰিলোঁ। আমাৰ মানুহখিনিৰ গাতো বহুত গণ্ডগোল হৈ আছে। সেইকাৰণে ইয়াতে লিখিছে যে সেই পঞ্চ পাণ্ডৱৰ যুদ্ধত ভগৱন্ত প্ৰভুৱে অস্ত্ৰ নিজে নধৰিলে, কিন্তু ভীষ্মই ভগৱন্ত প্ৰভুক অস্ত্ৰ ধৰাই পেলালে। কাৰণটো যে ভকতজনৰ বাক্য, যদি ভীষ্মই কৈছিল যে কৃষ্ণ আপুনি অস্ত্ৰ নধৰো বুলি যদিও কৈছে, মই আপোনাক অস্ত্ৰ ধৰাইহে এৰিম। আৰু তেতিয়া ভীষ্মই কি কৰিলে, সদৌ শেষত ভগৱন্ত প্ৰভুৰ অস্ত্ৰ ধৰাইহে এৰিলে। আৰু ঈশ্বৰে নিজেই কি কৰিলে যে ভক্তজনৰ বাক্য তেওঁ ৰক্ষা কৰিলে। তাৰ কাৰণে গুৰুসকল, ইয়াতে লিখিছে যে পৰীক্ষিত নামে পাণ্ডু বংশৰ সম্প্ৰতি উত্তৰাৰ নাৰীৰ গৰ্ভে ভৈলা উত্তমতী। যে পৰীক্ষিতৰ অভিমন্যু ভাৰ্যাগৰাকীৰ নাম আছিল উত্তৰা। উত্তৰাৰ গৰ্ভত ভগৱন্ত প্ৰভুৱে কি কৰিলে, যেতিয়া দ্ৰোণাচাৰ্যই ব্ৰহ্মশৰ নিক্ষেপ কৰিলে, তেতিয়া উত্তৰাই কৈছিল, প্ৰভু মোক ৰক্ষা কৰা। এই অস্বস্থমা মাতৃ গৰ্ভতেই ব্ৰহ্মসাপৰ, এই পৰীক্ষিত ব্ৰহ্মসাপৰ গৰাকী হৈছে। সীতা বনবাসত থাকোঁতেই মৰিচক মাৰিবৰ কাৰণে ৰামে যিডাল ব্ৰহ্ম অস্ত্ৰ নিক্ষেপ কৰিছিল, তাৰ স্ফুৰংগ জ্যোতি লাগি সীতা তাত কি হৈছিল, গৰ্ভৱতী হৈছিল। মাত্ৰ ৰাম প্ৰভুৰ লগত এক 4 পহৰ থকাৰ পিছতে, এদিন এৰাতি থকাৰ পিছতে তেওঁ কৈকেয়ীয়ে কি কৈছিল যে বনবাস দিবলৈ প্ৰস্তুত হৈছিল। য'ত সীতা বহুদিন বনবাসৰ অন্তত, আপোনালোকে ৰামায়ণ পঢ়িলে বা পাব, যি ৰাম প্ৰভুৰ লগত সংলগ্ন নোহোৱাকৈ লৱকুশৰ জন্ম হৈছিল। সেইকাৰণে ব্ৰহ্ম কোনোদিনে ক্ষয় নহয়। যদি সি ক্ষয় হয়, তাৰ পৰা কি হয়, ফলদাত্ৰা ভোগ কৰিব লগা হয়। তাৰ কাৰণে পৰীক্ষিতৰ সেইদিনাখন উত্তৰাৰ গৰ্ভত যিডাল ব্ৰহ্ম অস্ত্ৰ নিক্ষেপ কৰিলে, উত্তৰাই ভগৱন্ত প্ৰভুক তুতি কৰিলে। ব্ৰহ্ম অস্ত্ৰ কি হ'ল, ৰক্ষাহে কৰিছিল প্ৰভুৱে, কিন্তু তাৰ ব্ৰহ্মৰ যিটো কণিকা, সি কেতিয়াও ধ্বংস হৈ নগ'ল। আজি হিৰোশ্বিমা নাগাচাকি কেতিয়াবা এটম বম হ'ল, তাৰ একশ্যনটো আজিও জাপানত দেশত আজিও আছে। সেইকাৰণে ব্ৰহ্মস্ত্ৰ, ব্ৰহ্মক ৰক্ষা কৰাৰ নিমিত্তে ইয়াত লিখিছে, ধৰি গদা গৰ্ভত ৰাখিলা দামোদৰে। যে সেইদিনাখনৰ পৰীক্ষিতক নষ্ট নহবৰ কাৰণে ভগৱন্ত প্ৰভুৱে ব্ৰহ্মস্ত্ৰ হাত সুন্দৰ প্ৰতিপন্ন কৰিছিল। তাৰ কাৰণে মাধৱে মহা অনুগ্ৰহ পাছে পাই, এই মাধৱৰ কৃপাত তেওঁলোকৰ পাণ্ডুকুলটোৰ ৰক্ষা হৈছিল। আৰু সদৌ শেষত পৰীক্ষিতকে নেতৃত্ব কৰি তেওঁলোকৰ পাণ্ডুকুলৰ সতি সন্ততিবিলাক বিনষ্ট হৈ পৰিছিল। তাৰ কাৰণে যি ঈশ্বৰৰ লীলা, ঈশ্বৰৰ কাৰ্য আৰু কাৰণ, আমি কোন প্ৰকাৰে কৰিছোঁ, কি ফল আমাৰ হ'ব লাগিছিল, আমাৰ ফল বৰ ভাল নহ'লচোন। তাৰ কাৰণে নিজৰে ব্যৱস্থা, নিজৰে দেখিছোঁ, নিজৰ পৰিয়ালবৰ্গতেই দেখিছোঁ। এটাৰ যদি ভাৱ এটা, ইটোৰ ভাৱ এটা, অৰ্থাৎ খেতি কৰা গণ্ডগোল।
কাৰোবাৰ খেতি কৰা গণ্ডগোলৰ কাৰণে কাৰোবাৰ ল'ৰাটো এটা ল'ৰা ইমান সুন্দৰ, কিন্তু দ্বিতীয়তে বাপেকৰ কথাও নুশুনে, মাকৰ কথাও নুশুনে। আপুনি যিমান টুটি মিনতি কৰি নাথাকক, কাম নহ'ব, মানে খেতিত গণ্ডগোল আছে। সেইকাৰণে যাৰ খেতি গণ্ডগোল সি তাৰ ফলটো নিতান্তই ভোগ কৰিব লাগিব। তাৰ ব্যৱস্থাটো আজি বৰশীতে সুন্দৰ ব্যৱস্থাৰে গ্ৰহণ কৰিছে। সেইকাৰণে যে ইমানবিলাক প্ৰলয়ৰ পিছতো উতৰাই ভগৱন্ত প্ৰভুক যে তুতি কৰিলে, তাৰ কাৰণে ভকতক ৰক্ষা কৰাৰ নিমিত্তে ভগৱন্ত প্ৰভুৱে নিজেই সুদৰ্শন চক্ৰ এৰি দি অস্ত্ৰবাৰ ব্ৰহ্ম অস্ত্ৰপাত ৰক্ষা কৰিছে, যে তুমি কোনো কাৰণতেই উতৰাক যেন এটেক একেবাৰে কৰিব নোৱাৰা। সেইকাৰণে আমাৰ দেহটো ৰক্ষাৰ কাৰণে মন থিৰ হ'লে প্ৰবন থিৰ হয়, প্ৰবন থিৰ হ'লে তাৰ ব্ৰহ্ম ৰক্ষা হয়। যদি মন থিৰ নহয় তেতিয়াহ'লে তাৰ বায়ু ঠিক নহ'ব। বায়ু যেতিয়া সঞ্চালিত শক্তি দ্ৰুতগতিত হয় তেতিয়া দেখিব তাৰ সপোনত বীৰ্যক্ষয় হ'ব, আৰু এই বীৰ্যক্ষয়ৰ মহা অপৰাধে এদিন আপোনাক পাবই। এই কাৰণতে কৈছে বিন্দুৰূপী পৰমাত্মা সকলো তোমাৰি চৰ্যা, চৰ্ম চক্ষ যায় না দেখা ধ্যানে জ্ঞানে গোচৰ। যে আমাৰ এইহাল চকুৰে সেইটো যে পৰম ব্ৰহ্ম ই যে মস্তকত আছিল, এই কথাটো আমাৰ ধাৰণা নাই। আজি আমি যিখিনি খাদ্য খালোঁ, ইয়াক মানে মল্লৰ দ্বাৰা দিগি পঠিয়াই দিছে, কোনোবা জলৰ দ্বাৰা দিগি জলভণ্ডাৰলৈ পঠিয়াইছে, যিটো সাৰ অংশ সেইটো মস্তকলৈ লৈ গুচি গ'ল। সেইকাৰণে দেখিব যিসকলে প্ৰাণায়াম কৰে, যদি তেওঁ সঁচা যোগী প্ৰাণায়াম, সি যিদিনাখন মানে ৰেচক কৰিব, তাৰ সি যেতিয়া উশাহ টানি দিব, তাৰ ভৰি আঙুলি নখৰ পৰা শক্তি এটা ইয়ালৈকে যায়। আপুনি এতিয়া বহি আছে, টানি চাওকচোন, আপোনাৰ ভৰি ইয়াৰ পৰা সি বস্তু এটা তাতে যাব। তাকে গীতাত কৈছে বুদু বুদু শব্দ কৰি মই ব্ৰহ্মৰন্ধত গৈ স্থিতি হৈ থাকোঁ। সেইকাৰণে মানে দেহৰ মাজে প্ৰাণযজ্ঞ কৰাৰে যাজন, আত্মা সংযম নহ'লে বসিৰিব ইন্দ্ৰিয়গণ, অপানেই প্ৰাণ প্ৰাণেই অপ্ৰাণ প্ৰাণায়ামৰ এই বিধান, গুৰু নিশিকাইলে সন্ধান শাস্ত্ৰ জ্ঞানে নহয় সাধন, প্ৰাণায়ামৰ পৰে পাছে প্ৰাণৰ স্থিৰতা হ'ব কৰি আত্মদৰ্শন। সেইকাৰণে প্ৰাণায়ামৰ বিনা এই আমাৰ দেহটো মৰাখৰ বুলি কৈছে। পাৰিলে সদায় প্ৰাণ যজ্ঞৰ যিটো খেলা, এই খেলাটো অন্তত প্ৰত্যেকজন ব্যক্তিয়ে এইখিনি সময়ত কৰিবলৈ ভাল। আৰু 2টা বজাত উঠি লওক, 3টা বজাত উঠি লওক, আৰামত মানে প্ৰাণ যজ্ঞ কৰক। তেতিয়াহে এই গাড়ীখনটো অহনিশে চলি আছে, চাহ চলিয়ে আছে, একেখন গাড়ী মানে ষ্টাৰ্ট হৈ থাকিলে গাড়ীখনৰ ইঞ্জিনবিলাক দুৰ্বল হৈ যায়। সেইকাৰণে পাৰিলে চাহ নোলোৱাকৈ বহু সময় থকাৰ যিটো অভ্যাস, সেইটো প্ৰাণায়ামৰ বলতহে পাৰিব। পানীৰ তলত ডুব মাৰি অন্ততঃ এজন মানুহে যদি 3 মিনিট থাকিব পাৰে, তেওঁ গাড়ীখন শান্তি ফুৰিব। অৰ্থাৎ তেওঁ চাহ ল'ব নোৱাৰে পানীৰ তলত, তদ্ৰূপ আমাক এই ব্যৱস্থাটো সুন্দৰ ব্যৱস্থাই কৰিছে। সেইকাৰণে মানে বিনা যোগ নাজানিলে সাধন ভজন সকলো বৃথা। শিৱপ্ৰভুৱে পাৰ্বতীক কৈছিল বিনা যোগহীনং জ্ঞানং মুখ্যং কথং ভৱতি চৰি। পাৰ্বতীক কৈছিল যাৰ যোগ নাই তাৰ জ্ঞান কেতিয়াও মুখ্যদায়ক হ'ব নোৱাৰে। এই কথাটো আজি আমাৰ ব্যৱস্থাটো সুন্দৰকৈ চলিছে। আজি অসমৰ মানুহবিলাকৰ প্ৰাণ যজ্ঞৰ কথা নাই। ভাগৱতে ৰক্ষা নকৰিব যেতিয়ালৈকে দেহৰ তত্ত্ব নাজানে, তাৰ সাধন ভজন সকলো বৃথা হৈ যায়। সেইকাৰণে আগে থূলৰ তত্ত্ব জানিবই লাগিব, দেহ তত্ত্বটো জানিব লাগিব। দেহক জানিলেহে ঈশ্বৰক জনা যাব। সেইকাৰণে যিমান আমাৰ প্ৰলয় নহওক, যিমান দেহটোত বিকাৰ নাহক, যদি ঈশ্বৰ চিন্তন কেউ দিশে কৰা যায়, দিশ কেইবাটাও আছে বাৰু, এই কেউ দিশে যদি কৰা যায় তেতিয়াহ'লে প্ৰভুৰে কৃপা কৰিব। ঘোষাটো গুৰুজনাই লিখিছে, শ্ৰীৰাম নাম নিজ সমস্ত শাস্ত্ৰ মূল বীজ সঞ্জীৱনী যাৰ মনে
প্ৰাণ কৰে প্ৰলয় ব্ৰহ্মিত যদি পৰে মৃত্যুৰ মুখত প্ৰৱেশিলে নাহি ভয়। ইমান সুন্দৰকৈ গুৰুজনে কৈছে। উত্তৰা মৃত্যুৰ সময় ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিলে এনে মহাপ্ৰলয়টো প্ৰভুক সুন্দৰকৈ চিন্তা কৰিলে। সেইকাৰণে আমাৰো যে অপ্ৰাণ প্ৰাণবায়ুৰ সম্বন্ধত যেতিয়া স্তব্ধ হয় বায়ু, তেতিয়া ভগৱন্ত প্ৰভুৰ মানে দেখিছে মানে দমৰ কলে দম লগাইলে, এটা মানে দমকলৰ হেণ্ডেল মাৰিলে যেনেকৈ পানী ওলায়, প্ৰাণযজ্ঞত কৈছে দমৰ কলে দম লগাইলে ব্ৰহ্ম শক্তি উজাই জল ব্ৰহ্ম শক্তি মস্তকলৈ ঢাপলি মেলি যাবগৈ। তেতিয়া আপোনাৰ যেনেকৈ স্বামী বিবেকানন্দই 39 বছৰ বয়সতে ব্ৰহ্মতালু হাতী পেলাই তেওঁ পৰমাত্মা ওলাই গৈছে। ঈশ্বৰ কৈছে মোৰ দেহটো 9খন দৰ্জা দিগি তোমাক পঠিওৱা নহ'ব। তেওঁ গৈ 10ম দৰ্জা দিগি ভগৱন্ত প্ৰভুক উলিয়াই পঠিয়াইছে। আমি হেনে সাধক হ'ব নোৱাৰিলেও যদি সদায় চেষ্টা কৰোঁ তেতিয়াহ'লে এদিন ভগৱন্ত প্ৰভুৰ কৃপা আহিব। কিন্তু কহন্তে পহন্তে মথন্তে দেহটোৰহে ক্ষতি হৈছে। তাৰ কাৰণতে ব্ৰাক ব্ৰহ্ম ক্ষয় হৈছে। তাৰ কাৰণে বিভিন্ন প্ৰকাৰে চিঞৰি বাখৰি থাকোঁতে মানে কুণ্ডলী শক্তি হ্ৰাস হৈছে। 60 বছৰৰ পিছত 70 বছৰৰ পিছত ইয়াৰ যিটো বেদনা নিজে নিজে ভোগ কৰিব লাগিব। সেইকাৰণে পাৰিলে সদায় যোগী তত্ত্ব অৰ্থাৎ যোগ সাধন মাৰ্গেৰে ভগৱন্তক পাবৰ কাৰণে ভগৱন্তৰ কৃপা ঈশ্বৰে কৈছে মই গুণময়ত নাই, মই কিন্তু নিৰ্গুণ। গুণৰ মাজত মই মানে থাকোঁহে, কিন্তু মোৰ ক্ৰিয়াটো কেৱল নিৰ্গুণ, যাক মহাযোগী ঋষিসকলেও গম নাপায়। সেইকাৰণে সাধুৱে ৰাখে গোপনভাৱে কৰি মহাযত্ন। ফেঁচাবিলাকে দেখিছে দিনত কোনো কাৰণতে মাত এটা নিদিয়ে, ৰাতিহে তেওঁলোকে দিয়ে। সেইকাৰণে ফেঁচা আৰু সাধুজনৰ মাজত ডিফাৰেঞ্চ নাই। যে পূৰ্ণিমাহৰ অমাৱস্যা দিনা যিটো পূৰ্ণিমাহ মিলয়, যে অমাৱস্যা দিনাখন পূৰ্ণিমাহ মিলয় মানে কি কথা, যে অন্ধকাৰৰ মাজত যি ঈশ্বৰক চিন্তা কৰে। অন্ধকাৰ মানে কি, যে ইন্দ্ৰিয়ৰ বৃত্তি পৰিহাস কৰি যি ঈশ্বৰক সদায় কৰ্মবিলাক কৰি থাকে। তাৰপিছত ইমান গোপনীয় এইবোৰ কথা আৰু ইয়াৰ পিছত ওলাবগৈ বাৰু। ভৈলা পাছে প্ৰভুৰ গীত কতি গুণন্ত মনত পাছে তিজগত পহতি থাকৈ যে বেজাদ বদুষ মহম হাবিৰ নুগুছিল কিছুতে ভাৰ পৃথিৱীৰ দিয়াইলা বংশক প্ৰভু বিপ্ৰশাপলে সবাকুনি আইলা প্ৰভু প্ৰভাস জলে স্নান কৰি দ্বিজকদ ক্ষীণাদি দান কৰিলে কষ বংশে বা ৰুণী সুৰাপান। আমাৰ
এই কেতিয়াবা কয় ঈশ্বৰে খুৰা স্বজন কৰিছে আমি খামেই আৰু নহয় বাৰু এই ইয়াত যে মানে দেখাই না বংশক প্ৰভু বিপ্ৰ খাও বেদ জানন্তী বিপ্ৰ বেদ 4খন মানে খাম যজু অৰ্থক বেদ এইকেইখন বেদৰ কথা কোৱা নাই আমাৰ ক্ষুদ্ৰমান জগতত পৰা বৈশ্বৰী মধ্যমা এই এনেকৈ মানে পৈচন্তী বৈশ্বৰী পৰা আৰু মধ্যমা এই 4খন আমাৰ বেদ পৈচন্তী হৈছে ইন্দ্ৰিয়ৰ গতিশক্তি বৈক্ষৰিক মানে হৈছে বিষয় বন্ধনৰ পৰা মুক্ত হ'বলৈ কাৰণে পৰা হৈছে জীৱ চৈতন্য জীৱই শুদ্ধ গতিৰে কাম কৰিব লাগিব যদি এইকেইটা কাম হোৱা নাই তেতিয়াহ'লে বেদকেইখনৰ অভিশপ্ত হয় তাৰ কাৰণে গীতাৰ নৱম অধ্যায়ত আছে নেকি নহয় নৱমত আছে দেহৰ এই বেদকেইখনৰ কথা কেতিয়াবা চাব আৰু ইয়াত লিখিছে যে সবাকো নিয়া প্ৰভু প্ৰবাহৰ জলে প্ৰবাহ হৈছে বিষয়ত বৈৰাগ্য ভাৱ যিজন সাধুৰ বিষয়ত বৈৰাগ্য ভাৱ নাই তেওঁৰ সদায় এই কৈছে কামসম ভক্ষ্য বস্তু নাই দিয়ে মানে তাৰ তৃষ্ণা নপলায় সেই জেগাটোলৈ যাবগৈ সেইকাৰণে প্ৰবাহৰ জলত স্নান কৰিব দিলে কৈছে বিষয় বৈৰাগ্যত তুমি স্নান কৰা আৰু ক'লে যে গুৰুক দক্ষিণা দিয়া গুৰুক দক্ষিণা দি তেওঁলোকে কি কৰিছে বাৰণী শব্দ অৰ্থ হৈছে মনৰ গতি মনক খুৰাৰ লগত তুলনা কৰিছে যেতিয়ালৈকে মন সংযমী নহয় তেতিয়ালৈকে তোমাৰ খুৰাৰ ব্যৱস্থালৈ ঢাপলি মেলি দিছে সেইকাৰণে কপিল প্ৰভুৱে মাতৃ দেৱহতীক কৈছে এই পদটো আমাৰ মামাহঁতে সুন্দৰকৈ গায় যে যেন মধ্য মাতোৱাল কটিৰ বস্ত্ৰকো সিটো আছে না একো নজানয় এতিয়া এই মধ্য লোকজন সেই শব্দটো কেতিয়াবা আমাৰ কৃষ্ণপ্ৰভুৱে গাইছে নে নাই নাজানো এই ভক্তি যুগৰ কপিল দেৱহতী যেন মধ্য মাতোৱাল কটিৰ বস্ত্ৰকো সিটো আছে নাই একো নজানয় কপিল প্ৰভুৱে কৈছে এই মধ্য শব্দ অৰ্থটো কোনোবাই কেতিয়াবা মদ খোৱা কথাটোকো কয় ব্যাখ্যাত আমি শুনিছো মধ্য শব্দ অৰ্থ হৈছে বিষয় লোক যে নিচা পাই সুৰা পাই মানুহজনৰ যি অৱস্থা অৰ্থাৎ সেই বিষয় লোকজনৰ জীৱনত সেই একে অৱস্থা কোনফালে তেওঁ খোজ দিছে কি বতাহত তেওঁ গম নাপায় সেইকাৰণতে এই সুৰা হৈছে বিষয়ত আসক্ত থকা লোকজন এই পঞ্চ সুৰাত নিমগ্ন হৈ আছে আৰু এই বিষয় আবদ্ধ হৈ থকা লোকসকলে তাত গৈ নানা ধৰণে মানে আসক্তিপৰায়ণ এখন কাজিয়াৰ সৃষ্টি হৈছে এই কাজিয়াখনত যিসকল বিষয় বন্ধনত আছে তেওঁৰ আত্মা জগতৰ ইন্দ্ৰিয় জগতৰ কাজিয়াৰ ফলত বীৰ বীৰংগনাসকল তাতেই মৃত্যু লাভ কৰিব লগা পৰিছে রাম কৃষ্ণ রমায়াতি চেতন হরিল অন্য অন্যের ন কৰি সবংশে মৰিল স্নান কৰি প্ৰভু পাছে প্ৰভাসৰ জলে অ বহিলাৱাখনে শিশু অসস্থ তলে মুক অগ্ৰেয়া দেখিলা জগত বদৰিকা চমকয়ো ধবতো প্রভুক এরনতে যেন গাবে লাগে জুই পাশে পাশে চুম্পি মই ফুৰুৱা অসহজোপাৰ তলত ভগৱন্ত প্ৰভু বহিছে তেওঁতো যাবগৈ তেতিয়া উদ্ধৱক কৈছে তুমি ইয়াত থাকিলে নহ'ব তুমি বদৰিকা আশ্ৰমলৈ যোৱা কিন্তু উদ্ধৱে ভাবিছে যে মোৰ প্ৰাণ প্ৰভু কেনেকৈ যায় মই আজি চাবই লাগিব
তাৰ কাৰণে আমাৰ পদত লিখিছে যে চুম্পি চুম্পি পাছে পাছে চুম্পি মই ফুৰো আৰু ভুই তেওঁ জুমি জুমি ভগৱন্ত প্ৰভুক চাই আছিল। কিন্তু ভগৱন্ত প্ৰভু বিজুলী চমকেৰে গ'ল। উদ্ধৱে যিমানে চাইছিল কিন্তু মানে দেখা নাপালে। লাষ্টত উদ্ধৱক কৈছিল, তুমি বদৰিকা আশ্ৰমলৈ যোৱা, বদৰিকা আশ্ৰমত গংগাত স্নান কৰি জপিবা মোৰ নাম লৈ তুমি সংসাৰখনৰ পিছৰ প্ৰজন্মৰ ভকতবিলাকক সুন্দৰকৈ দেখুৱাব লাগিব। এতিয়া আমাৰ প্ৰশ্ন হয়, উদ্ধৱক ভগৱন্ত প্ৰভুৱে কৈছিল তোমাৰ ভক্তি হোৱা নাই। যিজন উদ্ধৱে ভগৱন্ত প্ৰভুক একেলগে পায়, যিজন ভগৱন্ত প্ৰভু উদ্ধৱৰ লগত নেত্ৰ সম্বন্ধ কৰি আছে, এনেহেন উদ্ধৱজনক ভগৱন্তই বৈকুণ্ঠলৈ যোৱাৰ সময়ত কৈছে, সেই উদ্ধৱ তোমাৰ ভক্তি নহ'ল। এতিয়া তুমি বদৰিকা আশ্ৰমলৈ যোৱা, বদৰিকা আশ্ৰমলৈ গৈ তাত স্নান কৰি অলকানন্দা হ্ৰদত স্নান কৰি তুমি জীৱক যেন ধন্য কৰা, এই কথাটো কৈছিল। তাৰ কাৰণে গুৰুসকল আমাৰ এই কথাখিনি মানে সদায় চলি আছে। এই বদৰিকা আশ্ৰমটো কি বাৰু? বদৰিকা আশ্ৰমটো যিসকলৰ টকা পইচা আছে তেওঁলোকে তাত গৈছে। য'তে ক আছে বিশ্বে ততে ক আছে ভান্দে। এতিয়া বদৰিকা মানে কি? বদ শব্দই স্তম্ভ, ৰেখা শব্দ অৰ্থ হৈছে মুখ। এই মুখত থকা 7টা অংগ স্নান হৈ গ'লে তেওঁৰ শৰীৰটো আশ্ৰম হৈ পৰে। এই তাত অলকানন্দাৰ অলক ঋষিৰ জীয়েক নন্দাৰ লগত উদ্ধৱ, মেধি আছিল নেকি বাৰু কোনোবা? বন্তি গছ লাগি গ'লগৈ নহয়। এতিয়া সেই অলক ঋষিৰ জীয়েক নন্দাৰ লগত ভক্তি কৰিব লগা হৈছে। তাৰ কাৰণে গুৰুসকল আজি কথা এটা সুধো, মানে এই মাইকী মানুহে ভাগৱত শাস্ত্ৰ পঢ়িছে নহয়, নহয় নে বাৰু? মাইকী মানুহে কেতিয়াবা পুথি পাজি চাই, বন্তি গছ চাই হৈ গ'ল বাৰু। তেতিয়া মাইকী মানুহবিলাকে ঘৰ ৰুমৰ ভিতৰত ভাগৱত চাই, এইটো অধিকাৰ কোনে দিলে? আমাৰ গুৰুজনাই কৈছিল তিৰোতাক এতিয়া দিব পৰা নাযায়। এতিয়া আপোনালোকে কি ভাবে বাৰু? আমি মাইকী মানুহবিলাকে এতিয়া ভাগৱত ঘৰ ৰুমৰ ভিতৰত চাই, আমাৰ গুৰুজনাই কৈছে মাইকী মানুহক মই শৰণি নিদিওঁ। তেতিয়া শৰণ নিদিয়া মানুহগৰাকীয়ে ভাগৱত চোৱাৰ অধিকাৰ ক'ত পালে? তাৰ কাৰণতে আজি জানি লওক বাৰু, যেতিয়া আমি বৈবাহিক সম্বন্ধ কৰিছিলোঁ, আমাক পুৰোহিতে কি কৈছে জানে? মোৰ হাতখনত আইগৰাকী হাতখন সেইদিনাখন সংলগ্ন কৰি দিলে যে আজিৰ পৰা তোমাৰ দেহটোৰ আধা অংশ আইগৰাকীলৈ গুচি গ'ল, আৰু তোমাৰ শিষ্য হ'ল তোমাৰ আইগৰাকী। আৰু সেইদিনাখনৰ পৰা আইগৰাকী সুন্দৰ ব্যৱস্থাৰে ঈশ্বৰ সাধন মাৰ্গলৈ যাব পৰা হ'ল। আৰু যেতিয়ালৈকে পাত্ৰ স্নান হোৱা নাই, মানে যেতিয়ালৈকে আই আৰু পুৰুষ বৈবাহিক সম্বন্ধ হোৱা নাই, তাক ভাগৱতত কৈছে পাত্ৰ স্নান হোৱা নাই। সেইকাৰণে উদ্ধৱে বিয়া কৰা নাছিল। উদ্ধৱক ভগৱন্ত প্ৰভুৱে উদ্ধৱে সকলো ল'লে। উদ্ধৱে কৈছে তুমি তোমাৰ পাত্ৰ স্নান হোৱা নাই, সেইকাৰণে তুমি বদৰিকা আশ্ৰমলৈ গৈ কি কৰা? স্নান কৰি অলক ঋষিৰ জীয়েক নন্দাৰ লগত এক ৰাতি হ'লেও থাকিব লাগিব, তোমাৰ পাত্ৰ স্নান কৰাব লাগিব। তেতিয়াহে তুমি মোৰ নাম লোৱা কৃপা হৈছে। সেইকাৰণে কৈছে কত ব্ৰহ্ম ঋষিগৰাকীও মানে হত হৈ পৰিছে। কোনো সন্ন্যাসী মানে
আজি জেলত থাকিব লগা হৈছে। এতিয়া সি আমাৰ ভাৰতৰ আচাৰাম বাপু আজি জেলত আছে। ডেকা কালতে সন্যাসী হোৱা, মানে ডেকা কালত সন্যাসী হৈ গ'ল, কিন্তু তেওঁ ত্যাগী নহ'ল। ৰাম ৰহিম আজি জেলত সোমাই আছে, হাজাৰ হাজাৰ শিষ্য, কিন্তু কথাটো কিয় এই অৱস্থা হ'ল? এই কথাটো সেইকাৰণতে আমাৰ সেই আঁতৰে এটা কথা কৈছে, প্ৰহ্লাদক বাৰে বাৰে কৈছিল, হে প্ৰহ্লাদ, তুমি ভোগভংগী পুণ্য কৰা হয়, তুমি বিবাহ কৰিবই লাগিব, বিবাহ কৰি তুমি ভোগিব লাগিব, ভোগ কৰাৰ পিছত তুমি ত্যাগী হ'ব লাগিব। কিন্তু উদ্ধৱে ভোগ কৰা নাই যে, উদ্ধৱক কৈছে তুমি বদৰিকা আশ্ৰমলৈ গৈ স্নান কৰা আৰু অলপ ঋষিৰ জীয়েক নন্দাৰ লগত এক ৰাতি হ'লেও থাকিব লাগিব, তেতিয়াহে তোমাৰ ভক্তি কাৰ্য হ'ব। নাৰদে বিনা বাই গোটেই মানে 3 তলৈক্য লৈ ফুৰিছে, কিন্তু নাৰদক কৈছে, সেই নাৰদ তোমাৰ ভকতি হোৱা নাই। বোলে কাৰণটো কি প্ৰভু? মইতো তোমাৰ নামকে লৈ আছো। তুমি নাম লোৱাটো শুদ্ধ, কিন্তু ভক্তি ৰাজ্যত তুমি আজিও প্ৰৱেশ কৰা নাই। বোলে প্ৰভু, মোৰ উপায় কি হ'ব? বোলে স্বৰ্গৰ অপেশ্বৰী উৰ্বশীৰ লগত তুমি এদিন হ'লেও একেখন শয্যাতে কটাব লাগিব, তেতিয়াহে তোমাৰ পাত্ৰ স্নান হ'ব। সেইকাৰণে ভক্তি কথাটো বহুত মানে বিশদ ব্যৱস্থা। সেইকাৰণে গীতাৰ যদি অধ্যয়ন কৰিছে, গীতাৰ 9ম অধ্যায়ত কৈছে, ভক্তিৰ মহিমা নাহিকে উপমা, কহিবাত লাগে অদ্ভুত। যে ভকতিৰ কথা ক'বলৈ গ'লে সাংসাৰিক চক্ৰৰ মানুহবিলাক ফিউজ হৈ যাবগৈ। তাৰ কাৰণে এইটো 5মত কৈছে, ভক্তিৰ মহিমা নাহিকে উপমা, কহিবাত লাগে অদ্ভুত। ইমান লেতেৰা কথা, ইয়াক ক'বলৈ যাওঁতে অলপ অসুবিধা হয় ধনঞ্জয়। আৰু 9মত কৈছে, আচাৰ্য অচৰ্য মোৰ ভক্তি অদ্ভুত সম্পৰ্ক। কৈছে ই আচৰিত, ই আশ্চৰ্য, মানুহে ইয়াক শুনিলে ভয় খাই যাবগৈ। গিয়েক সদায় সেৱা কৰি আছে ঘনীয়েকে, কেতিয়াবা গিয়েকে সেৱা কৰিছেনে ঘনীয়েকক? ইফালে গুৰুজনাই কৈছে প্ৰকৃতি পুৰুষ হৈবা একমতি, কিন্তু পুৰুষ প্ৰকৃতি বুলিতো কোৱা নাই। কৈছে প্ৰকৃতিগৰাকীক আগেই কৈছে, কৈছে প্ৰকৃতি পুৰুষ হৈবা একমতি, কত মানে সেৱা কৰি আছে, কোনোদিন গিয়েকে সেৱা কৰা নাই। কৈছে তোমাৰ ক'ত পাত্ৰডাল চিনাল হ'ব? সেইকাৰণে উদ্ধৱক কৈছে, তোমাৰ বেয়া ভাৱ নাহি, বেয়া ভাৱেই আহি থাকিব সদায়। যিদিনাখনলৈকে তুমি সেৱা কৰি ল'বা, সেইদিনাখনকে প্ৰভুৱেও কৃপা কৰিব। মোক মাহত 28 দিন লাগেই। এই যিটো ভাৱ, এই ভাৱটো লাহে লাহে নাইকিয়া কৰিব। আপুনি সেই কামটো আমাৰ গুৰুসকলে কৰাব লাগিব। সেইকাৰণে সেৱা কৰিব লাগিব আকৌ, তেতিয়াহে পাত্ৰ চিনাল হ'ব। তেওঁ হৃদয়তো আত্মাটো থকা নাই। আত্মাই আত্মাক প্ৰণাম কৰিলেহে পৰমাত্মা কাৰ্যসিদ্ধি হয়। তেওঁৰ দেহতো আত্মা আছে, আপোনাৰ দেহতো আত্মা আছে। আমাকতো ঈশ্বৰে কৈছে গোটেইকেইটা প্ৰকৃতিয়ে ময়ে পৰম পুৰুষ, তাৰ ভিতৰত যে মই সোমাই আছো। তুমিচোন কোনোদিনে তেওঁ আত্মাটোকচোন সেৱাই নকৰিলা। তোমাৰটোক সেৱা কৰি আছে সদায়, কিন্তু তুমি কোনোবা দিনা সেৱা কৰি পাৰিছা? এতিয়া নকৰিলো আমি। কিন্তু এইটো কথাটো সংসাৰিকত ক'লে কি হ'ব বাৰু? ঘনীয়েকক সেৱা কৰিব লাগে, এইটো ক'ৰ ব্যাখ্যাকাৰহে। কিন্তু ঘোষাত কি কৈছে? প্ৰকৃতি পুৰুষ দুয়ো কৰি পৰ, দুয়ো হানো নিজ কাৰণ, পৰম ঈশ্বৰ নামক ধৰিয়া, তাতহে আছে নাৰায়ণ। কৈছে দুইটাৰ মাজতহে আছে নাৰায়ণটো। সেইকাৰণে ঈশ্বৰে দেখুৱাই দিছে, যোৱা নাৰায়ণ, তুমি উৰ্বশীৰ লগত এক ৰাতি কটোৱা গৈ, নহ'লে তোমাৰ নহ'ব ভকতি। উদ্ধৱ আকৌ মানে এওঁক কৈছে, যোৱা অলকাই ঋষি জীয়েক নন্দা শয়ন কক্ষত অৱতীৰ্ণ হৈ আছে, তুমি যোৱা। শংকৰাচাৰ্যৰ যেতিয়া মৃত্যু হৈছিল, শংকৰাচাৰ্যক আহি সুধিছিল যে মোক সৃষ্টি তত্ত্বৰ কথা ক'ব লাগে। শংকৰাচাৰ্য কৈছে, মই ডেকা কালতে সন্যাসী, মইতো কোনো কাৰণে সৃষ্টিৰ কথা নাজানো। তেতিয়া চম্পক ৰজাৰ মানে মৃত্যুৰ সময় সমাগত। তেতিয়া কি হ'ল, তেওঁ মৰাৰ আগেয়ে শংকৰাচাৰ্য গুৰু ঈশ্বৰে আহি তেওঁক শৰীৰত সোমাই গৈছে। শৰীৰত সোমাই বহুদিন তেওঁ আইগৰাকীৰ লগত সৃষ্টিৰ ৰহস্যটো জানিবৰ কাৰণে শংকৰাচাৰ্যই বহুদিন, আদি শংকৰাচাৰ্যই মানে বহুদিন চেষ্টা কৰি 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 সৃষ্টিৰ কৰাটো পাইছিল। আৰু তেতিয়া তাৰ পৰা ভটংকে ওলাই যোৱাৰ লগে লগে চম্পক ৰজাৰ মৃত্যু হৈছে। মৃত্যু হোৱাত এই শংকৰাচাৰ্য শিষ্যজনে আহি সুধিছে, প্ৰভু আপুনি মোক 3 মাহৰ সময় দিছিল, সৃষ্টিৰ ভেদৰ কথা মোক ক'ব লাগে। এই তেতিয়াহে শংকৰাচাৰ্য ক'ব পাৰিছিল। সেইকাৰণতে সন্ন্যাসী ধৰ্মতকৈও গৃহী ধৰ্ম শ্ৰেষ্ঠ। সেইকাৰণে কৈছে,
গৃহস্থীসমূহ আন ধৰ্ম নাই, নিয়মে সংযমে থাকিবা লোক পৰ্বতাই। কৈছে হিমালয়ত গৈ তুমি সন্ন্যাসী হ'ব নালাগে, ঘৰতে থাকা, কিন্তু এই কামকেইটা কৰি লোৱা। সেই কথাখিনিকেই আজি যমুনাৰ তীৰত বিদুৰ আৰু উদ্ধৱে কথোপকথন কৰিছে। এইজন আমাৰ প্ৰাণৰ ঈশ্বৰ। এই ব্যৱস্থা কোনোবাই আজি কি ক'ব? ঈশ্বৰ ক'ত আছে বুলি যদি সোধে, কোনোবাই ক'ব হৃদয়ত, কোনোবাই ক'ব ইয়াতে আছে, কোনোবাই ক'ব কিন্তু হৃদয়ৰ ঈশ্বৰ হৃদয়ত আছে। কোন জেগাত আছে ঈশ্বৰ? কাম ফিনিছে নহয়, সেইটো স্কেল নাই নহয়। সাধু এজনে ব্যাখ্যা দি আছে। এজন আৰোহীয়ে প্ৰশ্ন কৰিছে, ঈশ্বৰ ক'ত পায় প্ৰভু? তেতিয়া কি ক'ব? হৃদয়খনতে পায় বুলি কৈছে। এতিয়া আপুনি যদি সোধে হৃদয়ৰ ক'ত আছে, আহিল গণগোলটো। কৃষ্ণ প্ৰভু সাধু এজনে ব্যাখ্যা দি আছে আৰু এজনে প্ৰশ্ন কৰিছে, মানে এওঁ কৈছে এই ঈশ্বৰক ক'ত পায়ো? ব্যাখ্যাচাৰ্যজনে কৈছে এই হৃদয়তে পায়। তেতিয়া তেওঁ প্ৰশ্ন কৰিছে হৃদয়ৰ কোন জেগাত পায়? এওঁ কৈছে এতিয়া হৃদয়তে পায় আৰু, মানে ক্লাছ নাই যে। সেইকাৰণে গুৰুসকল, ধন মিলে ত্ৰিবেণীৰ ঘাটে। কৃষ্ণ ধন ক'ত পোৱা যায়? ত্ৰিবেণী ঘাটত ঈশ্বৰক পোৱা যায়। এই ত্ৰিবেণী ঘাটটো মায়ঙৰ যিজন শ্ৰেষ্ঠ উপাস্য সাধক, তেখেতক আপোনালোকে সুধিব, তেতিয়া ত্ৰিবেণী ঘাটটোৰ কথা কৈ দিব যে এই ত্ৰিবেণী ঘাটত স্নান দিলে, সেইকাৰণে যমুনাৰ জলে একবাৰ স্নান দিয়া, কাম আদি চয়বোৰ তাতে বহি থাকিব। আমি ডেকা কালৰ পৰা সাধনা কৰিছোঁ, বহু গাভৰু ছোৱালী দেখিছোঁ, বহু বোৱাৰী দেখিছোঁ, বহু কাৰ্য কৰিছোঁ, কিন্তু মন আপোনালোকৰ কৃপাত বিচলিত হোৱা নাই, কাৰণ সেই জেগাত আমাৰ স্নান হৈ আছে।